নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ তৃতীয় পাঠৰ ওপৰত আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তৃতীয় পাঠः ৰচয়ম সংস্কৃত ভৱনম। আমি সংস্কৃতৰ এটা ঘৰ বা ভৱন গঢ়ি তোলোঁ। গ্ৰামে নগৰে সমস্ত ৰাষ্ট্ৰে, গাঁৱত চহৰত গোটেই ৰাষ্ট্ৰখনত ৰচয়ম সংস্কৃত ভৱনম। আমি সংস্কৃতৰ এটা ঘৰ বা ভৱন বা সংস্কৃতৰ পৰিৱেশ গঢ়ি তোলোঁ। ইষ্টিকাম বিনা মৃত্তিকাম বিনা। ইঠা নোহোৱাকৈ, মাটি নোহোৱাকৈ, কেৱল সম্ভাষণ বিধয়া, কেৱল কথোপকথনৰ মাধ্যমেৰে। সংস্কৃত সম্ভাষণ কলয়া, সংস্কৃতত কথা পতাৰ কলাৰে। ৰচয়ম সংস্কৃত ভৱনম গ্ৰামে নগৰে। আমি সংস্কৃতৰ এটা ঘৰ গঢ়ি তোলোঁ গাঁৱত নগৰত। শিশু বালানাম স্মিত মৃদু বচনে। শিশুসকলৰ মৃদু হাঁহি ভৰা কথাত। যুৱ যুৱতী নাম মঞ্জু ভাষণে। যুৱক যুৱতীসকলৰ মধুৰ ভাষণত। বৃদ্ধ গুৰু নাম বৎসল হৃদয়ে। বৃদ্ধ তথা গুৰুসকলৰ মৰমীয়াল হৃদয়ত। ৰচয়ম সংস্কৃত ভৱনম গ্ৰামে নগৰে। আমি সংস্কৃতৰ এটা ঘৰ গঢ়ি তোলোঁ গাঁৱত নগৰত। অৰুণ উদয়তঃ সুপ্ৰভাতম। সূৰ্য উদয়ৰ পৰাই শুভ ৰাতিপুৱা। শুভৰাত্ৰিম নিশি সংবদেম। নিশা হ'লে শুভৰাত্ৰি বুলি কওঁ। দিবা নিশম সংস্কৃত বচনেন। দিনে ৰাতিয়ে সংস্কৃত ভাষা প্ৰয়োগ কৰি ৰচয়ম সংস্কৃত ভৱনম গ্ৰামে নগৰে। আমি সংস্কৃতৰ এটা ঘৰ গঢ়ি তোলোঁ গাঁৱত নগৰত। সোদৰ সোদৰী ভাৱ বন্ধুৰম। ভাই ভনীৰ ভাতৃত্ব বোধেৰে ভৰপূৰ। মাতৃ প্ৰেমতো বহু জনৰুচিম। মাতৃ প্ৰেমতকৈও জনপ্ৰিয় বা মনোগ্ৰাহী। বচন ললিতম শ্ৰৱণ মধুৰম। ক'বলৈ সৰল আৰু শুনিবলৈ মধুৰ। ৰচয়ম সংস্কৃত ভৱনম গ্ৰামে নগৰে। আমি সংস্কৃতৰ এটা ঘৰ গঢ়ি তোলোঁ গাঁৱত নগৰত। মূলশিলা সম্ভাষণমস্য। সম্ভাষণেই বা কথোপকথনেই হৈছে ইয়াৰ মূল আধাৰ বা ভেটি। হিন্দু জনৈক্যম শিখৰম উন্নতম। হিন্দু জনসাধাৰণৰ ঐক্যই হৈছে ইয়াৰ ওক শিখৰ বা চূড়া। সোপানম শ্ৰৱণ আদি বিধানম। শুনা আৰু শিকাৰ নিয়মসমূহেই হৈছে ইয়াৰ খটখটিবোৰ। ৰচয়ম সংস্কৃত ভৱনম গ্ৰামে নগৰে। আমি সংস্কৃতৰ এটা ঘৰ গঢ়ি তোলোঁ গাঁৱত নগৰত।
এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰিম। অভ্যাসः গীতম সস্বৰম কণ্ঠস্থম কুৰুত গায়ত চ। এই গীতটো মুখস্থ কৰি গাব কৈছে 1 নম্বৰ প্ৰশ্নত। এতিয়া আমি 2 নম্বৰ চাম কি আছে। ৰিক্ত স্থানানি পূৰয়ত, খালী ঠাই পূৰ কৰা। কত কি আছে? শিশু বালা নাম স্মিত মৃদু বচনে, খালী ঘৰত হ'ব স্মিত মৃদু বচনে। আৰু মই তলত আঁচ টানি দিছোঁ। খ নম্বৰ কি? সোদৰ সোদৰী ভাৱ বন্ধুৰম। গ নম্বৰত আছে দিবা নিশম সংস্কৃত বচনেন। ঘ নম্বৰত আছে ৰচয়েম সংস্কৃত ভৱনম। ঙ নম্বৰত আছে ইষ্টিকাম বিনা মৃত্তিকাম বিনা। এতিয়া আমি 3 নম্বৰটো চাম। পৰস্পৰম মেলয়ত। এই অংশখিনিৰ লগত এইফালৰ অংশখিনি আমাক মিলাব দিছে। কি আছে ক নম্বৰত? অৰুণোদয়তঃ সুপ্ৰভাতম শুভরাত্রিম নিশি সংবদেম। খ নম্বৰত আছে কি? বচন ললিতম শ্ৰৱণ মধুৰম ৰচয়েম সংস্কৃত ভৱনম। গ নম্বৰত আছে বৃদ্ধ গুৰুনাম বৎসল হৃদয়ে রচয়েম সংস্কৃত ভৱনম। ঘ নম্বৰত আছে ইষ্টিকাম বিনা মৃত্তিকাম বিনা যুৱ যুৱতী নাম মঞ্জু ভাষণে। এইটো নহ'ব। ইষ্টিকাম বিনা মৃত্তিকাম বিনা কেৱল সম্ভাষণ বিধয়া। ঙ নম্বৰত আছে শিশু বালানাম স্মৃত মৃদু বচনে যুৱ যুৱতী নাম মঞ্জু ভাষণে। ঠিক আছে। এতিয়া আমি 4 নম্বৰটো চাম। 4 নম্বৰটো কি আছে? উত্তৰাণী লিখত কুত্ৰ কুত্ৰ সংস্কৃত ভৱনম রচয়েম। গ্রামে নগরে সমস্ত রাষ্ট্রে সংস্কৃত ভৱনম রচয়েম। খ নম্বৰত আছে কি? শুভরাত্রিম কদা সংবদেম। শুভরাত্রিম নিশি সংবদেম। কয়া সংস্কৃত ভৱনম রচয়েম। কেবল সম্ভাষণ বিধয়া সংস্কৃত সম্ভাষণ কলয়া চ সংস্কৃত ভৱনম রচয়েম। খ নম্বৰত আছে বৃদ্ধ গুৰুনাম বৎসল হৃদয়ে কিম রচয়েম। বৃদ্ধ গুৰুনাম বৎসল হৃদয়ে সংস্কৃত ভৱনম রচয়েম। কেন সংস্কৃত ভৱনম রচয়েম? দিবানিশম সংস্কৃত বচনেন সংস্কৃত ভৱনম রচয়েম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা। ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নমস্কাৰ।